আজি ফল্গু উৎসৱৰ আৰম্ভণিৰ দিন বটদ্ৰৱা থানলৈ আহি গুৰুজনাক মোৰ প্ৰণাম জনালোঁ, ভাগৱতত সেৱা কৰিলোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিলোঁ। স্যাৰ, আজিৰ পৰা এটা নতুন নিৰ্দেশনা আপুনি ইয়াত দিলে যে 12 বছৰত আজি আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি, তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালী জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম, লগে লগে আৰু নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3 দিনটো লাগে। সেইখিনি এতিয়াতো আৰু ইলেকশ্যনৰ 4-5 দিন ডিক্লেয়াৰ, আৰু গতিকে আৰু কেইটা দিন আছে ইলেকশ্যনত, পৰৱৰ্তী সময়ত চাব লাগিব। হয়, গৈ থাকোঁ। শাসকীয় পক্ষই ধুমুহাৰ দৰে প্ৰচাৰ চলাইছে আৰু বিৰোধী শান্ত হৈ বহি আছে বুলি কৈছে অখিল গগৈ। মই নাজানো, আমিতো আমাৰ কষ্টখিনি কৰি আছোঁ, তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই। যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছোঁ। অখিল গগৈ অসমত স্বীকাৰ কৰিছে যে বহি থাকে। মই একেবাৰে চোৱাও নাই। এনেই অখিল গগৈৰ ফেচবুক লাইভ মই ৰাতি চাওঁ, এইকেইটা দিন সেইটো সময় পোৱা নাই। বটদ্ৰৱা বিধায়িকাগৰাকীয়ে এবাৰ বটদ্ৰৱাত নগা বটদ্ৰৱাত টিকেটে নিবিচাৰিলে, কংগ্ৰেছৰ যিগৰাকী বিধায়িকা তেওঁতো আগৰ পৰাই তেওঁতো ধিঙৰে বিধায়িকা। কংগ্ৰেছৰ যিখিনি চিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে, সেইখিনি হ'ল বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা যিবিলাক চিট, সেইবিলাক চিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে। তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। এই কথাটো একেবাৰে জল পট কৰি আজি ওলাই আহিছে। অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা চিটক লৈ লাগি আছে? বাংলাদেশী মূলৰ মুছলিম চিটকেইটা। তাৰমানে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই। নাটক কৰাটো বাদ দিয়ক, কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন, ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন, তেতিয়া আপুনি বুজি পাব। কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান, স্বাভিমান, তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি থৈ দিছে। তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব, কাজিয়া হ'ব, মাৰপিট হ'ব, যি হ'ব তাতেই হ'ব। বাকী জেগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে। মামা ভাবে কাকো নালাগে আৰু মামাকে লাগে আমাক। দে বাবা।